শিক্ষাৰ্থীসকল টকা পইচা পাত্ৰীৰ থকা টকা পইচা সংখ্যাৰে পূৰণ কৰা তেনেকুৱা ধৰণৰ আমি আজি দুটা অংক কৰিব ওলাইছোঁ। তোমালোকক বুজাই দিম, চাই লোৱা। প্ৰথমটো দিছে 32 টকা 50 পইচা। এই টকা পইচা আছে দুটা। এই টকা পইচাটো ইয়াক আমি সংখ্যাৰে পূৰণ কৰিব লাগে। 7টো এটা সংখ্যা, এইটো এটা টকা আৰু 7টো এটা সংখ্যা, গতিকে সংখ্যাৰে পূৰণ কৰিব লাগিব। পূৰণ 7। এতিয়া যেতিয়া 7টো প্ৰথমতে টকা পইচাটো প্ৰথমতে পাতি ল'বা, তাৰপিছত 7টো সংখ্যাৰে পূৰণ কৰিবা। যেতিয়া 7 সংখ্যাটো তুমি আগৰ যেনেকৈ পূৰণ অংকত আমি এককৰ ঘৰ তলে তলে পাতোঁ, তেনেকৈ ইয়াত এটাই সংখ্যা আছে, গতিকে এককৰ ঘৰত বহি যাব। আৰু ইয়াত য'ত দশমিক আছে দশমিকটো তেনেকৈ থাকিব। ইয়াত 7টো এককৰ ঘৰ, অৰ্থাৎ এইটো দশমিক নাই বুলি ধৰিলে আমি কি ভাবিম, এইটো একক, দশক, শতক, হাজাৰ। গতিকে এই এককৰ ঘৰ প্ৰথম সংখ্যাটোৰ তলত অংকটোৰ তলে তলে এইটো বহি যাব। আৰু পূৰণটো একেই আগৰ ধৰণে একেদৰে কৰিম আমি। 7 × 0, 7 × 5 × 35ৰ 5, হাতে গ'লে 3, 7 × 2 = 14, 17, 14 × 3 = 17, 17ৰ 7, হাতে গ'লে 1, 7 × 3 = 21, 22। এতিয়া চোৱা, এই দশমিকৰ তলে তলে দশমিক পাতি দিবা। এই দশমিকটো পাতোঁতে অলপ সাৱধান হ'বা, ঠিক আছে? গতিকে ইমান টকা, উত্তৰটো হ'ল 227 টকা 50 পইচা। গতিকে আমি সংখ্যাৰে পূৰণ কৰোঁতে এইদৰে প্ৰথম অংকটোৰ লগত তলে তলে আমি পাতি দিম। ইয়াতো একেই, ইয়াত দিছে 378 টকা। পইচাৰ ঘৰ দেখিছেনে, 00 আছে। গতিকে আমাক যিয়ে দিয়া নাথাকক কিয় 378 টকা। পইচাৰ ঘৰ নাই যদিও আমি 00ৰে বুজাইছোঁ। এতিয়া 19 সংখ্যাটোৰে, 19 এটা সংখ্যাটোৰে এই টকা পইচাটো আমি পূৰণ কৰিব লাগে। 19 হ'লে আমি এইপিনৰ পৰা 1 লওঁ। যিটো আছে সম্পূৰ্ণ সংখ্যাটো লিখি ল'বা, গোটেই সম্পূৰ্ণকৈ লিখি ল'বা। লিখি এইদৰে পূৰা তলে তলে পাতিবা। একক, দশক, শতক, হাজাৰ, অযুত, একক, দশক, গতিকে একক, দশক, এইদৰে। দশমিকটো নাই বুলি ভাবিলে আমি একক, দশক, শতক, হাজাৰ, অযুত এইদৰে ভাবোঁ। গতিকে তেনেকৈ ইয়াতো একক, দশক, একক, দশক, এই তলে তলে এইদৰে পাতি ল'ব। বাকী পূৰণখিনি আগৰ দৰে একেদৰে কৰি দিব পাৰিবা। এইটো তোমাৰ 0 9 0 0 হ'ব। এইপিনে 2 0 2 4, এইপিনে 1 × 0, 1 × 0, 8 7 3। খালি এইটো বস্তু মনত ৰাখিবা, পূৰণত দশমিকৰ তলে তলে দশমিক, দশমিক আৰু উত্তৰটোতো পাতোঁতে আমি দেখিবা 00 নামি আছে, দশমিকে আহিব। ইমান টকা, ইমান 8182 টকা। উত্তৰটো লিখি দিয়া, 8182 টকা। এবাৰ চোৱা, টকা পইচা সংখ্যাৰে হৰণ। টকা পইচা সংখ্যাৰে এবাৰ আগতে আমি পূৰণ কৰিলোঁ, এবাৰ আমি হৰণ কৰিম। ইয়াত দিয়া আছে ক নম্বৰ, 1 নম্বৰটোত যে 291 টকা 15 পইচাক আমি কিহৰে হৰণ কৰিম, 9ৰে হৰণ কৰিম। গতিকে আমাৰ হৰণ কৰা পদ্ধতিটো আমি একেই আগৰ দৰেই হ'ব। এইদৰে লিখি ল'বা।
সংখ্যা টকা পইচা যিটো দিয়া আছে সেইদৰে ইয়াত লিখি ল'বা এই সংখ্যাটোক আমি কিহৰ হৰণ কৰিব লাগিব 9ৰে দশমিকটো তেনেকৈ যিদৰে আছে সেইদৰে লিখি ল'বা এতিয়া হৰণ যিদৰে তোমালোকে আগতে কৰা এইদৰে হৰণটো কৰা 3 ভাগৰ 3ৰে যাব 27 2 বাকি থাকিল 21 9 দুগুণ 18 3 বাকি থাকিব এতিয়া চোৱা এবাৰ দশমিকৰ ওপৰত দশমিকটো বহি যাব এইদৰে দশমিকৰ যেনেকৈ পুৰণা দশমিকৰ তলত দশমিকটো নামি আহিছে এবাৰ দশমিকৰ ওপৰত দশমিকটো ইয়ালৈ গুচি যাব ঠিক আছে এতিয়া আহিব 1 3 4 গুণ 35 ডাঙৰ হৈ যাব গতিকে 3 গুণ 27 39 5 গুণ 39 এইটো বাকি থাকিলে আমাৰ কি বাকি থাকিব ইয়াত 0 বাকি থাকিব ঠিক আছে গতিকে আমি কিমান টকা পালো যে এতেকে কাষত লিখি দিবা তলত লিখি দিবা তোমালোকে এতেকে 291.15 টকা আমি কিহৰে হৰণ কৰিছিলোঁ 9ৰে হৰণ কৰোঁতে আমি কিমান টকা পালোঁ 32 টকা 35 পইচা এইদৰে তোমালোকে লিখি দিবা এতেকে 291 টকা 15 পইচা এই টকাটোক আমি 9ৰে হৰণ কৰিলে কিমান পালোঁ 32.35 টকা এইদৰে কৰিবা দেখিছানে তলৰটো এবাৰ চোৱা আন এটা কৰি দিছোঁ একেই আগৰটোৰ দৰে এবাৰ এই সংখ্যাটো 35ৰে হৰণ কৰিব লাগে অ'কে একেই যিদৰে হৰণ অংক পাতা তোমালোকে এইদৰে পাতিবা ইয়াত এককটো তোমালোকে টকাটো নেলিখিলো না পিছত যেতিয়া উত্তৰটো লিখিবা এতেকে বুলি তেতিয়া টকাটো উল্লেখ কৰিবা ইয়াত তোমালোকে টকা বুলি নেলিখিলো নাই গতিকে প্ৰথমতে 35টোক আমাৰ 4ৰে যাব 40 হ'ব বিয়োগ কৰা 7ৰ পৰা 4 গ'লে থাকিব তোমাৰ 3 এতিয়া 6 নামি আহিব এবাৰ তোমাৰ 8ৰে যাব 8ৰে গ'লে তোমাৰ কি হ'ব 8ৰে গ'লে 280 পূৰণ কৰি চাবা 35ৰ লগত কাষত প্ৰথমতে 35ৰ লগত 4 পূৰণ কৰি চাবা 35ৰ লগত 4 পূৰণ কৰি থাকোঁতে আমাৰ 140 পালোঁ এবাৰ 35ৰ লগত আমি কি পূৰণ কৰিম 8 পূৰণ কৰিম তেতিয়া আমি 280 পালোঁ দেখিছানে 35ৰ লগত আমি 8 পূৰণ কৰোঁতে 280 পালোঁ ঠিক আছে এতিয়া এইটো হ'ল এতিয়া চোৱা দশমিকটো ইয়াত আছে গতিকে ডাইৰেক্ট দশমিকৰ ওপৰত ইয়াত দশমিক বহিব হ'ল এইটো 6 এটা থাকিব 26 এই 2টো নামি আহিব তোমালোকে এই কাৰ চিনটো দিব নালাগে তোমালোকে সুবিধাৰ কাৰণে জানিবৰ কাৰণেহে দিছোঁ পিছত এইটো বস্তু তোমালোকৰ কাৰ চিনটোৰ প্ৰয়োজন নাই মই বুজাবৰ কাৰণেহে কাৰ চিনটো দেখুৱাইছোঁ যে পুৰা দশমিকৰ ওপৰে ওপৰে দশমিক যে বহে সেই বস্তুটো জানিবৰ কাৰণেহে মই কৰাইছোঁ ঠিক আছে এতিয়া হাতেৰে কৰা হাতেৰে কৰিলে কিমান হ'ব আকৌ 35ক হাতেৰে কৰা হাতেৰে কৰোঁতে 2 4 5 পালোঁ 11 কৰিলোঁ 12 এতিয়া পাছে 12 ইয়াত 5 থাকিলে 5ৰ পৰা 4 গ'লে 1 আকৌ এই 5টো নামি আহিব এবাৰ আকৌ 35ক 2ৰে কৰিবা 35ক এবাৰ 2ৰে যাব 5ৰে যাব এয়া চব পূৰণ কৰিছোঁ আমি
সো 5 5 25 5 আর 5 16 16 17 গতিকে 5 যাওঁতে হ'ব তোমাৰ 175 বুজিছানে গতিকে এতিয়া আমি কি পালোগে এতেকে তলত দেখিবা তোমালোকে হয়তো তোমালোকৰ বহীখনত লেখা হ'ব এতেকে 170.6.25 টকা কিহেৰে হৰণ কৰিছিলা 35ৰে হৰণ কৰিছিলা যেতিয়া এই টকা পইচাটো তোমালোকে 35 সংখ্যাটোৰে হৰণ কৰিছিলা তেতিয়া কিমান পালা 48.75 টকা 48 টকা 72 পইচা এইটো তোমালোকৰ উত্তৰ হ'ব গতিকে 1706 টকা 25 পইচা তোমালোকে 35ৰ হৰণ কৰোঁতে কি পালা 48.75 টকা বা 48 টকা 75 পইচা এবাৰ চোৱা টকা পইচাৰে হৰণ গতিকে এনেকুৱা ক্ষেত্ৰত আমি ইয়াত এটা মই উদাহৰণ এটা লৈ লৈছোঁ আমি কেতিয়া টকা পইচাৰ হৰণ কেতিয়া কৰিম বা কিদৰে কৰিম গতিকে এনে ক্ষেত্ৰত এটা উদাহৰণ লৈছোঁ চোৱা ইয়াত দিয়া আছে তো ধৰা একোডাল পেঞ্চিলৰ দাম 3 টকা 25 পইচা অৰ্থাৎ এডাল পেঞ্চিলৰ দাম কিমান বুলি কৈছে যে 3 টকা 25 পইচা এতিয়া তোমাৰ হাতত 68 টকা 25 পইচা আছে ঠিক আছে এইখিনি টকাৰে তুমি কিমানডাল পেঞ্চিল কিনিব পাৰিবা গতিকে পেঞ্চিলৰ দামটো এটো এটা টকা পইচা হৈ আছে আকৌ তোমাৰ হাতত কিমান টকা আছে 68 টকা 25 পইচা এটো টকা গতিকে টকা পইচা আকৌ টকা পইচাৰে হৰণ কৰিব লাগিব তেতিয়াহে আমি যে এইখিনি টকাৰে তুমি কিমানডাল পেঞ্চিল কিনিব পাৰিবা কাৰণ এডাল পেঞ্চিলৰ দাম 3 টকা 25 পইচা আৰু তোমাৰ 68 টকা 25 পইচা তোমাৰ হাতত আছে গতিকে ইমান টকাৰ পেঞ্চিল এডাল তোমাৰ হাতত 68 টকা 25 পইচা আছে এইটোৰে কিনিবলৈ হ'লে তুমি কিমানডাল পেঞ্চিল পাবা তো তেনে ক্ষেত্ৰত আমি টকা পইচাটোক আকৌ সেই টকা পইচাৰে হৰণ কৰি দিলে পেঞ্চিলৰ সংখ্যাটো পাই যাম আৰু এটা কথা মনত ৰাখিবা যে টকা পইচাৰে হৰণ কৰোঁতে আমি এই দুইটাকে পইচালৈ নি ল'ম এতিয়া চোৱাচোন ইয়াত মই কৰি দিছোঁ অৰ্থাৎ আমি হৰণ কৰোঁতে টকা পইচাৰে হৰণ কৰোঁতে দশমিক বিন্দুটো আমি উঠাই দিম গতিকে ইয়াত এতিয়া চাবা প্ৰথম টকাটো কিমান দিছে ধৰা 68 টকা 25 পইচা এই বস্তুটো আমি এই সংখ্যাটো আমি এই টকা পইচাটোক আমি পইচালৈ লৈ যাম পইচালৈ লৈ গ'লে আমি কিহেৰে কৰিম এশৰে পূৰণ কৰি দিম বা আমি ডাইৰেক্টলি কি কৈছোঁ যে এনেকৈ দশমিকটো উঠাই দিলেও হয় আগতে এবাৰ বুজাইছোঁ আমি যে এইটো ডাইৰেক্টলি আমি দশমিকটো উঠাই দিছোঁ আৰু পইচালৈ পৰিৱৰ্তন হৈ গৈছে একেদৰে 3.25 টকা এটা 3 টকা 25 পইচা এইটোকো আমি দশমিকটো উঠাই দিয়া 3.25 পইচা যেটো আমি টকা পইচালৈ নিয়াটো আগতে শিকিছোঁৱেই দুইটাকে আমি পইচালৈ লৈ গ'লোঁ এতিয়া দেখাত দুইটা সংখ্যা যে লাগিছে এতিয়া তুমি ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰে হৰণ কৰি দিলে আমি পেঞ্চিলৰ সংখ্যাটো পাই যাম এতিয়া 6 8 2 5ক আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম 3 2 5 ঠিক আছে 3 2 5 প্ৰথমতে 2ৰে কৰি চোৱা 5 গুণ 10 2 4 1 5 2 গুণ 6 আৰু ইয়াতকৈ 3ৰে কৰিলে ডাঙৰ হ'ব গতিকে প্ৰথমতে আমি কৰিম এইটো 2ৰে কৰিম গতিকে 1 যাব 3 2 5 1 গুণ 325 1 গুণ 325 একেৰে যাব ঠিক আছে ইয়াত আমাৰ ভাগশেষ নাই গতিকে এতেকে কি পালা উত্তৰটো কিমান পালা আমি 21 পালোঁ হয়নে গতিকে টকা পইচাৰে হৰণ কৰিলোঁ অৰ্থাৎ কাক হৰণ কৰিলোঁ 68 টকা 25 পইচা এই টকাটোক আমি হৰণ কৰিলোঁ কিহেৰে 3 টকা
25 পইচা কিমান পালোঁ তেতিয়া এইটো আমি হৰণ কৰি কিমান পালোঁ এইখিনি তোমালোকৰ ৰাফ চাইডে কৰিবা হৰণ কৰি কিমান পালোঁ 21 ঠিক আছে গতিকে তোমালোকে ক'ত লিখি দিবা এতেকে একেলগে বুজিছা প্ৰথমতে টকাটো পইচালৈ নিলোঁ দুইটাকে পইচালৈ আমি পৰিৱৰ্তন কৰি ল'ম তাৰপিছত হৰণ কৰাৰ দৰে আগৰ যিদৰে হৰণ শিকিছা সেইদৰে হৰণ কৰিবা হৰণ কৰাৰ পিছত আমি 21 পালোঁ এতেকে 68 টকা 25 টকাৰে কেইডাল পেঞ্চিল আমি কিনিব পাৰিম বুলি কৈছে যে পেঞ্চিলৰ সংখ্যা উলিয়াবলৈ হ'লে আমি কেইডাল পেঞ্চিল পাম গতিকে ইমান টকাৰে 21ডাল পেঞ্চিল পোৱা যাব পেঞ্চিল পোৱা যাব তোমালোকে এইদৰে আজি তোমালোকে তিনিটা বস্তু পালা এটা হ'ল তোমাক টকা পইচা সংখ্যাৰে পূৰণ টকা পইচা সংখ্যাৰে হৰণ আকৌ টকা পইচাৰে হৰণ গতিকে এইদৰে কৰিব পাৰিবা